there was a requirement of more hands. Today with induction of 4 ministers, the Council of Ministers will be strengthened and we will be able to dedicate more for the development of Assam. সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষাভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। There was a requirement of more hands. Today with induction of 4 ministers, the Council of Ministers will be strengthened and we will be able to dedicate more for the development of Assam. সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষাভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ। There was a requirement of more hands. Today with induction of 4 ministers, the Council of Ministers will be strengthened and we will be able to dedicate more for the development of Assam. সেইমতে আমি অভিভাৱক মন্ত্ৰীও দিব পৰা নাছিলোঁ, মন্ত্ৰীৰ সংখ্যা কম আছিলে, বহুত মন্ত্ৰীৰ ওচৰত অতিৰিক্ত বিভাগ আছিলে, মোৰ কাষতে অতিৰিক্ত বিভাগ আছিলে। গতিকে সকলো বিভাগে যাতে ন্যায় পায়, এই 4জন মন্ত্ৰীৰ আগমনে বা ইণ্ডাকশ্যনে আমাৰ মন্ত্ৰীসভাখন সফল কৰিব আৰু আমি চেষ্টা কৰিছোঁ যাতে মন্ত্ৰীসভাত সকলো ক্ষেত্ৰ সকলো ভাষাভাষী ৰাইজক আমি যাতে স্থান দিব পাৰোঁ।